সোণাৰী নগাহাটত প্ৰথম বাৰ্ষিক শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া বৃহত্তৰ নগাহাট অঞ্চলৰ ২০খনৰো অধিক ৰাইজে আয়োজন কৰা ৰাসলীলাত অনুষ্ঠিত হৈছে দিহানাম বৰগীত আৰু বক্তৃতা প্ৰতিযোগিতা আজি অনুষ্ঠিত হোৱা মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন বৰাই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আধ্যাত্মিক চিন্তা সম্বলিত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ইয়াৰ ভাষা বেলেগ জাতি বেলেগ তথাপিও আমি বৃহত্তৰ অসমীয়া কোনোবা মটক কোনোবা মৰাণ কোনোবা আহোম কোনোবা কোচ ৰাজবংশী কোনোবা ডিমাচা কোনোবা কাৰ্বি কোনোবা মিচিং কোনোবা দেউৰী কোনোবা কামতি কোনোবা পড়ু কোনোবা ব্ৰাহ্মণ কোনোবা কলিতা কোনোবা কেওট গোসাঁই ঢেৰ মানুহ আছে এইখন অসম আৰু ডিমাচাসকলে ডিমাচা ভাষা কয় কাৰ্বিসকলে কাৰ্বি ভাষা কয় বেলেগ ভাষা বেলেগ কিন্তু তাৰ পিছত অসমখনৰ বহুত আমি সকলো অসমীয়া বৃহত্তৰ অসমীয়া কিহে কৰিছে আমাকে ইয়াত আমি ইছলাম আছো ইয়াত আমি খ্ৰীষ্টান আছো ইয়াত আমি হিন্দু আছো ইয়াত আমি বৌদ্ধিষ্ট আছো ইয়াত আমি জৈন আছো ধৰ্মৰ ফালৰ পৰা আমি ভিন্ন ধৰ্মী কিন্তু তাৰপিছত আমি এক হৈ আছো কিহে কৰিছে ইয়াত কোনোবা কংগ্ৰেছ আছে ইয়াত কোনোবা বিজেপি আছে ইয়াত কোনোবা ৰাইজৰ দল আছে ইয়াত কোনোবা অজাপো আছে ইয়াত কোনোবা অসম গণ পৰিষদ আছে ইয়াত কোনোবা CPI CPM আছে কিন্তু আপোনালোক এক হৈ আছে ইয়াত কিহে কৰিছে